একদম দিদি মোৰ সেইগিলা পইচা দি কি কৰিম মই নিজেই পইচা বনাওঁ আৰু তাই নেকি গাছৰ পাতৰ নিচিনা ছিঙি ছিঙি দি দিওঁ বেলেগক বেলেগক পইচা বানাই নেকি আপুনি পইচা বনাওঁ মানে ইনকাম কৰি আছো সেইটো বনাই আছো তো পইচা মই পইচা আমি চৰকাৰ নেকি যে পইচা বনাব পাৰিম মই ইনকাম কৰোঁ গৰীব দুখীয়া মানুহ দি দিওঁ ইলেকশ্যন টেলেকশ্যন খেলাব সিহঁতক 10 লাখ 5 লাখ লৈ যাম মোৰ পৰা 10-5 লাখ টকা মই নানাৰো কৰোল ডলাৰ ইমান পইচা দিয়ে তুই বেলেগক পইচা বহুত পইচা দিয়ে নেকি আপুনি 10-5 টকা শিকিলে কি পইচা হয় নেকি 2-4 লাখ টকা শিকিলে পইচা নহয়তো ডলাৰ ইমান পইচা বেলেগক দিয়ে পইচা ক'লো না মই গাছৰ পাতৰ নিচিনা ছিঙি দি দিওঁ কিমান লাগে লৈ যা মোৰ পৰা লাগিলে মই ভোগা থাকিম কিন্তু বেলেগক দিম আপুনি মানুহ কিবা দান খৰচ কৰে কিনে নকৰে মইতো দান খৰচ কৰোঁ বেলেগক কিবা মিস্কিন চিস্কিন ফকিৰ টকিৰ সেইবিলাকক পইচা দিওঁ মই অলপ দিওঁ মোৰ তাৰ পইচা বেছি নাই না মোৰ লগত 10 টাকা 5 টাকা এনেকাই মই দিওঁ আপোনাৰ পইচা বেছি আপুনি দিব পাৰিব আমাৰ পইচা আল্লাহ চাল্লাই যি দিছে ভালেই দিছে কিন্তু মই যি থাকে এইগিলাক যি থাকবা ইচ্ছা নাই আৰু মই মৰিলে গোটাই ৰাইজ লৈ কিনে হিন্দু বৌদ্ধ মুছলিম বড়ো খ্ৰীষ্টান যি আছে মই জাত কুল্লাই চব একেই মই ভাবোঁ একেই লগত চলা ফিৰা মই আৰু হিংসা নিন্দাটো সেইটো আমি নকৰোঁ আমি মানুহেই হয় যি হওক হিন্দু হওক মুছলিম হওক চাতাল হওক বড়ো হওক খ্ৰীষ্টান হওক আদিবাসী হওক ৰাভা হওক মানুহেই আৰু আপোনাক কাটিলেও তেজ ওলাব মোক কাটিলেও তেজ ওলাব সেইগিলাইতো হিমন্ত বিশ্ব শৰ্মা বুজি নাপায় কিন্তু সিহঁতে লেখা পঢ়া কৰিছে ডাঙৰ মানুহ হৈছে মুখ্যমন্ত্ৰী হৈছে সি যি মকত আহে সি কৈ দে সি পাগলা কুত্তাৰ নিচিনা হৈ গৈছে কাটিছে নেকি পাগলা কুত্তা তাক কাটিছে নেকি নাকাটিলে সেনেকাই কি কৰিব যি মুখ দে ওলাই সেই কৈ দিয়ে নে তাৰ আৰু কিমান দিন পাৱাৰ আছে এই MP ইলেকশ্যন আহি আছে ৰাহুল গান্ধী বেচা আৰু দিল্লীৰ পৰা আহি খানি অসমত আহিছিল বাইছে যদি আল্লাহ দিলে যদি আপোনাৰ কংগ্ৰেছ চৰকাৰ হৈ যায় তেনেহ'লে হিমন্ত বিশ্ব শৰ্মা মানুহৰ ওচৰত মুখটো কেনেকাই ওলাব নাচ নালাগিব তাত কমচে কম ভাববা লাগে যে মই যে ডাঙৰ হৈছোঁ আৰু বেলেগেওতো হ'ব পাৰে কোনোবা দিন হিমন্ত বিশ্ব শৰ্মা সেইটো মাথাটো নিচা নকৰে সি ভাবিছে যে মই যদি মুখ্যমন্ত্ৰী হৈছোঁ মই জিন্দগী বাৰ থাকিব সেইটো কথা নহয় আহু ধান মানুহ বনে আহু কাটি খানি আমন ধান হয় কিন্তু সেইটো ভাববা লাগে এটা খেতি আৰু কিমান দিন মানুহ কৰিব পাৰে ধান লগালেহে 3 মাহ 4 মাহ 5 মাহ 6 মাহ পিছত আহে সেইটো ধান ভাল নালাগিলে আৰু বেলেগ এটা ধান খেতিত লগাও হয় না হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাবি আছে মই ডাঙৰ মোৰ নিচিনা আৰু একো নাই এইটো মানুহটো ভুল ধাৰণা কিন্তু তোমাক আজি ভাল পাইছে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী কালি কি যেন তোমাক ভাল নহ'ব তেনেহ'লে ৰাইজ লৈতো চলবা লাগিব হিমন্ত বিশ্ব শৰ্মা যদি কংগ্ৰেছ চৰকাৰ হৈ যায় সি আৰু বিজেপিৰ নেতা টপ নেতা মুখ্যমন্ত্ৰী সি যদি হাৰি যায় আমাৰ কংগ্ৰেছ দলৰ মানুহৰ লগত কেনেকৈ সি মুখ চাব দেখাব লাজ নালাগিব ভাববা লাগে যে ইমান ডাঙৰ মানুহ কৈছে যে বেছি ডাঙৰ হ'লে ছাগলী খাই হাৱাই আহিলে মাথাটো ভাঙি যায়
আৰু বেছি সৰু হ'লেও ছাগলে খাই দিব। ছাগলে পাত খাই দিয়ে। মিডিয়াম থাকবা লাগে। হিমন্ত বিশ্ব শৰ্মাটো সি ভাবছে যে মইতো অল ইণ্ডিয়া মৰি হয়, অ কিন্তু হিমন্তৰ সম্পত্তি নহয়। হেমন্তৰ সম্পত্তি নহয় সেইটো। আজি আছে কালি নাই। কালি নাই। আৰু কিমান দিন দাদাগিৰি কৰি চলিব? চলিব। আজি আছে কালি নাই। তাই কি দাদাগিৰি কৰি আছে নেকি? দাদাগিৰিটো তোৰতো দাদাগিৰি হিচাপতেই চলি আছে। তাই নেকি? মুখ্যমন্ত্ৰী তাৰ মনে যিদৰে সি কৰে। কোনটো মানুহৰ লগত কেনেকা কথা কব লাগিব, কি কব লাগিব, সেইটো তাৰ সি নাচায়, জাতিকুল নাচায়, সি খালি ধপাবি আছে। আমি মুখ্যমন্ত্ৰী হৈছো যদি হৈছোই, আৰু মোৰ থেকে ডাঙৰ আৰু নাই। এনেকা কথা নেকি? আৰু কিমান দিন থাকিব সেয়েহে জানে, আৰু ৰাইজেহে জানে। আৰু পুৰাণ চাউলৰ ভাত কিমান দিন খাব মানুহ? চাউলো বদলাব লাগিব। বদলাব লাগিব। এইটো মোটা চাউলৰ ভাত এতিয়া মানুহৰ গল দি নাযায়। অলপ চেনো চাউলৰ ভাত খাব লাগিব এতিয়া। যেতিয়া ধানটো ঘৰত বেৰত ৰাখিলে বোট পৰে, ধানটোৰ ভাত ভাল নালাগে। হিমন্ত বিশ্ব শৰ্মা সেনেকাই হৈছে, এতিয়া মানুহ ভাল নালাগে। কিন্তু এতিয়া নতুনকে আৰু বনাব লাগিব। তাই নেকি? হয়। আপুনি কি ভাবি আছে? আপুনি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ মানুহ না আপুনি গোৱালপাৰা ডিষ্ট্ৰিক্টৰ না বৰপেটা? মইতো বঙাইগাঁও ডিষ্ট্ৰিক্টৰ মানুহ। তেনেহ'লে আপুনি কিবা বিৰোধী দলৰ লাগি আছে না সামাজিক হিচাপে চলিব? মই সামাজিক হিচাপে চলিম। মানুহৰ লগত হাই গেছাল ডাঙৰ ডাঙি জাতি কুল লৈ একো কথা নকৰিব, মোৰ চবেই সমান। সমান হয় না? হয়। আমি ঘৰৰ পৰা আহি খানি যে বিজনী আপোনাৰ চাততলা যে থাকো, আমিতো ৰাইজৰ সেৱা কৰবাৰ কাৰণে আহিছো, কামাই কৰিম। ইহঁতক গৰীব দুখীয়া মানুহ আছে, ইহঁতক যি আছে, মই দালি ভাত খালেও একো কথা নহয়, কিন্তু বেলেগক আগত খিলাব লাগিব। বুজিছে কি না? আপুনি খিলাই আছে নেকি বেলেগক? আমিতো খিলাই আছো, ভাঙা চিঙা কিনি আনো মানুহৰ পৰা। গৰীব মানুহ, সিহঁতে কি কৰিব? ঘৰত যাওঁ, ইহঁতক ঘৰত সোমাও আৰু মাইকিন কৰো। আছে ভাঙা চিঙা টিনা, লোহা, খাটা, বহী, প্লাষ্টিক, ইহঁতে মাত দাই কৰা আছে, লৈ যাওক। কিমানকে? লোহা 20 টকা লৈ আছো, 22 টকা লৈ আছো, আৰু টিন পাত লৈ আছো 12 টকা, 15 টকা। এইবিলাক গৰীব মানুহ, ইহঁতক মাৰি কোনো লাভ নাই। মাৰিলে ডাঙৰ মানুহ মাৰ। এই গৰীব দুখীয়া মানুহ 1 কেজি 2 কেজি ভাঙা চিঙা টিন পাত যে ঘৰৰ পৰা ওলাই যায়,